কৃষ্ণাইত অজগৰ সাপ উদ্ধাৰ, অঞ্চল জুৰি চাঞ্চল্য। গোৱালপাৰা জিলাৰ কৃষ্ণাইত এডাল অজগৰ সাপ উদ্ধাৰক লৈ এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। কৃষ্ণাই আচুডুবিৰ দিলীপ দাস নামৰ লোকজনৰ বাসগৃহত উদ্ধাৰ হয় সাপডাল। জানিব পৰা মতে দাসৰ গা ধোৱা ঘৰৰ ছাদত এডাল অজগৰ সাপ বিচৰণ কৰা প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে। লগে লগে পৰিয়ালটোৰ লোকসকলৰ মাজত হাহাকাৰ লাগে। ইতিমধ্যে ঘটনাস্থলীত কৃষ্ণাই বন বিভাগৰ লোক উপস্থিত হৈ অজগৰ সাপডাল উদ্ধাৰ কৰি বন বিভাগৰ কাৰ্যালয়লৈ লৈ যাবলৈ আনিব পৰা গৈছে। উদ্ধাৰ হোৱা অজগৰ সাপডাল প্ৰায় ৫-৬ ফুটমান দীঘল হ'ব। অজগৰডাল কৃষ্ণাই নৈৰ পৰা দিলীপ দাসৰ বাসগৃহত প্ৰৱেশ কৰা সন্দেহ কৰিছে স্থানীয় ৰাইজে। উদ্ধাৰকৃত অজগৰ সাপডাল পিছত বন বিভাগৰ লোকে সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে বুলি জানিব দিয়ে বন বিভাগৰ লোকে। আমাৰ ইয়াত আচুডুবিত এটা অজগৰৰ পোৱালি উদ্ধাৰ হয় আৰু বৰ্তমান আমাৰ বন বিষয়াসকল আহি কিনে অজগৰটো উদ্ধাৰ কৰে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ 5 ফিটমান হ'ব কৃষ্ণাই আচুডুবিত এই অজগৰটি উদ্ধাৰ। আজি আমি সংবাদ মাধ্যমৰ সাংবাদিক এজনে ফোন যোগে আমাক জনালে যে আচুডুবিত এটা কি অজগৰ সাপ ওলাইছে আৰু সেই মৰ্মে আমি ততাতৈয়াকৈ আহিলোঁ আৰু ইয়াতে আঞ্চলিক ৰাইজে দেখিলোঁ ইতিমধ্যে বস্তাত ভৰাই ৰাখিছে। অনুমান ৩-৪ কেজিৰ ভিতৰত হ'ব আৰু আচুডুবি এৰিয়াত এইটো আমি উদ্ধাৰ কৰিলোঁ। এতিয়া আমি সুৰক্ষাৰ কাৰণে ৰিজাৰ্ভ ফৰেষ্টত লৈ যাম। এইটো আমাৰ অনুমান হৈছে এই ওচৰত নদী আছে, যিহেতু নদীৰ পৰা উঠি আহিছে থাকিব পাৰে, কাৰণ এওঁলোকতো অকলে নাথাকে, ইয়াৰ লগ থাকিব নিশ্চয়। মানে মই চাদৰ ওপৰত উঠিছিলোঁ, উঠাৰ পিছত কাঠ আছিল তাতে, কাঠ উঠাতে টিনের তলত সেইটো পালোঁ আৰু কি চাফা কৰাতে। তাৰপিছতো মোৰ ভয় লাগিল, দাদাক মাতিলোঁ, দাদা আহিল। তাৰপিছত সাপটো ধৰি আনি উদ্ধাৰ কৰিলোঁ। মোটামুটি 6 ফুট মানে হ'ব আৰু কি অনুমানী আৰু।